নমস্কাৰ শিক্ষাৰ্থীসকল ইকক চালে স্বাগতম জনাই মই জ্যোতি দাসে আৰম্ভ কৰিব লৈছো আজিৰ ভিডিঅ' আজি আমি পঢ়িব লাইছো ষষ্ঠ শ্ৰেণীৰ অসমীয়া বিষয়ৰ উন্মেষ পাঠ্যপুথিৰ ৫ম নম্বৰ পাঠ ৰিমঝিম বৰষুণ আহে দ্বিতীয় অংশ প্ৰথম অংশত আমি কবিতাটো আলোচনা কৰিছিলো কবি পৰিচয়ৰ বিষয়েও গম পাইছিলো আজি আমি অনুশীলনীত থকা প্ৰশ্নসমূহ আলোচনা কৰিম পাঠভিত্তিক অনুশীলনীত কি প্ৰশ্ন আছে হেয়া আমি চাওঁ আহা ক্ৰিয়াকলাপৰ প্ৰথম প্ৰশ্ন আছিলে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰিব দিছিলে এতিয়া প্ৰথম প্ৰশ্ন দিছে ৰদত গছৰ হেউজি পাতবোৰ কি দৰে থাকে ঠিক আছে যেতিয়া শুকান বতৰ হয় তেতিয়া গছৰ হেউজি পাতবোৰ কি দৰে থাকে হেতু সুধিছে ক নম্বৰ হাঁহি থাকে নাচি থাকে দুখাই থাকে উফন্দি পাতি থাকে ঠিক আছে গতিকে ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব কোৱাচোন হাঁহি থাকে জানো গছৰ পাত শুকান বতৰত হাঁহি নাথাকে নাচি থাকে নাথাকে দুখাই থাকে শুদ্ধ উত্তৰ উফন্দ পাতি থাকে গতিকে এটো ভুল উত্তৰ ঠিক আছে গছৰ হেউজি পাতবোৰ দুখাই থাকে গতিকে শুদ্ধ উত্তৰ হ'ব আমাৰ খ নম্বৰ বিকল্পটো গতিকে এটো আমি এদৰে পূৰ কৰিম আমি পিছৰ প্ৰশ্নটোলৈ যাওঁ ২ নম্বৰ প্ৰশ্নটো আছে আমাৰ কবিয়ে কবিতাটোত কি গণিব নোৱাৰাৰ কথা কৈছে আমাৰ বিকল্প কেইটা দিছে পানীৰ টোপ হেউজিয়া পাত ঘাঁ বন আৰু পুবালি বতাহ গতিকে বৰষুণৰ পানীখিনি কবিয়ে কি কৈছে গণিব নোৱাৰাৰ কথা কৈছে গতিকে আমাৰ কোনটো বিকল্প হ'ব তোমালোকে ক'ব পাৰিবাই নিশ্চয় আমাৰ ক নম্বৰ বিকল্পটোৱে হৈছে শুদ্ধ উত্তৰ বাকি কেইটা শুদ্ধ নহয় গতিকে আমি এটো বিকল্প এদৰে ৰং কৰি লম ঠিক আছে তোমালোকে ভালদৰে তোমালোকৰ কিতাপত পূৰ কৰি লবা আমি পিছৰ প্ৰশ্নটোলৈ যাওঁ এবাৰ তাৰ পিছত দিছে শব্দ অৰ্থ মিলাও আহা ইয়াতে শব্দকেইটা দিয়া আছে অৰ্থকেইটা দিয়া আছে লগতে দুখাই উফন্দে বাজলৈ ভাহে ঠিক আছে উফন্দে শব্দটো অৰ্থ দিয়া আছে ঠে পাতি থাকে দুখাই কোনটো হ'ব দুখাই মানে হ'ব কি বেকা হৈ মূৰতল কৰি থকা ঠিক আছে এইদৰে যে থাকে গছৰ পাত বাজলৈ মানে তোমালোকক কৈছিলুৱে বাহিৰলৈ ভাহে মানে উপঙে ঠিক আছে নদীৰ পানীত আমাৰ কাগজৰ নাওখন উপঙি যায় বুলি কৈছিলে ঠিক আছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা কবিয়ে পথাৰ আৰু গছৰ হেউজি পাতবোৰ ৰদত কিদৰে থাকে বুলি কৈছে ঠিক আছে এতিয়া উত্তৰটো আমি এইদৰে লিখিব পাৰো কবিয়ে কৈছে ৰদত পথাৰত শুকাই থাকে আৰু হেউজিয়া পাতবোৰ দুখাই থাকে কিদৰে থাকে এটো সুধিছে গতিকে আমি এইদৰে উত্তৰটো লিখিব পাৰো ঠিক আছে তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ কবিয়ে পানীৰ টোপালবোৰ কিয় গণি শেষ কৰিব নোৱাৰে বুলি কৈছে গতিকে ছাত্ৰ ছাত্ৰীসকল কিয় গণি শেষ কৰিব নোৱাৰে কিহৰ কথা কৈছে পানীৰ টোপালবোৰৰ কথা কন্তে ইয়াতে কোনবোৰ টোপালৰ কথা কৈছে বৰষুণৰ পানীৰ কথা কৈছে বৰষুণৰ পানীৰ টোপালবোৰ কবিয়ে কৈছে গণি শেষ কৰিব নোৱাৰে ঠিক আছে উত্তৰটো আমি এদৰে লিখিম বৰষুণৰ টোপালবোৰ ইমান বেছি যে গণি শেষ কৰিব নোৱাৰি তোমালোকেও মন কৰিছা নিশ্চয় বৰষুণৰ পানীখিনি আমি গণিব নোৱাৰো হেহে কবিয়ে পানীৰ টোপালবোৰ গণি শেষ কৰিব নোৱাৰো বুলি কৈছে ঠিক আছে এতিয়া গ নম্বৰ প্ৰশ্নটো দিছে কবিয়ে কি গীত শুনি ভাল পায় কি গীত শুনি ভাল পায় তোমালোকে ক'ব পাৰিবানে উত্তৰটো হ'ব কবিয়ে ৰিমঝিম বৰষুণৰ শব্দ শুনি ভাল পায় এটো হৈছে এই বৰষুণৰ শব্দটোৱে হৈছে গীত বুলি কবিয়ে কৈছে গতিকে কবিয়ে ৰিমঝিম বৰষুণৰ যেটো গীত হে গীতটোকে শুনি ভাল পায় বুলি কৈছে গতিকে ইয়াতে এই শব্দৰ গীতটোকে শুনি ভাল পায় বুলি কৈছে ঠিক আছে শব্দৰ গীতটোকে শুনি ভাল পায় বুলি কবিয়ে কৈছে কবিতাটোত কোনে কোনে হাঁহে উফন্দ পাতে ঠিক আছে আৰু চকু পানী টুকে বুলি কৈছে ঠিক আছে আমাক ইয়াতে তিনটা প্ৰশ্ন একেলগে সুধিছে কোনে কোনে হাঁহে
উফন্দ পাতে মানে ঠে পাতে আৰু চকু পানী টুকে সেইটো কথা সুধিছে ঠিক আছে উত্তৰটো আমি এইদৰে লিখিম কবিতাটোত বিজুলীয়ে হাঁহে বিজুলী ঢেৰকনি মাৰে যে সেই বিজুলীয়ে হাঁহে ডাৱৰে উফন্দ পাতে ডাৱৰে কি কৰে ঠে খায় আৰু আকাশে চকু পানী টুকে মানে আকাশে চকু পানী টুকি পেলাই বৰষুণখিনি আমাৰ ধৰাত পৰে ঠিক আছে কবিয়ে কাগজৰ নাও কেতিয়া আৰু ক'ত মেলি দিয়ে এই কাগজৰ নাও কবিয়ে সাজি পেলাই যেতিয়া বৰষুণ আঁতৰি যায় বৰষুণ শেষ হয় তেতিয়া বাহিৰত ওলাই পেলাই কাগজৰ নাও মেলি দিয়ে ক'ত মেলি দিয়ে বুলি কৈছে কবিয়ে বৰষুণ আঁতৰিলে নিজৰাত কাগজৰ নাও মেলি দিয়া বুলি কৈছে ঠিক আছে গতিকে কবিয়ে বৰষুণ আঁতৰাৰ পিছত নিজৰাত কাগজৰ নাও মেলি দিয়ে ঠিক আছে কবিয়ে কোনে ক'ত আৰু কি হৈ ভাহে বুলি কৈছে ঠিক আছে কোনে ক'ত আৰু কি হৈ ভাহে বুলি কৈছে কবিয়ে নাওখন ঢৌৱে ঢৌৱে নাচি নাচি নীলা আকাশত জুন্তি হৈ ভাহে বুলি কৈছে ঠিক আছে কবিয়ে নাওখন ঢৌৱে ঢৌৱে নাচি নাচি নীলা আকাশত জুন্তি হৈ ভাহে বুলি কৈছে ঠিক আছে 4 নম্বৰ প্ৰশ্নটো চাওঁচোন তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ বাছি উলিয়াই শব্দজালত ঘেৰ দিয়া আৰু লিখা গতিকে ইয়াতে কেইটামান প্ৰশ্ন দিয়া আছে এই প্ৰশ্নকেইটাৰ উত্তৰকেইটা আমি ইয়াতে এখন শব্দজাল দিয়া আছে শব্দজালত আমি বিচাৰি পাওঁ আৰু এই ঘেৰটোত আমি উত্তৰটো লিখিব লাগিব হ'ব এতিয়া আমাক প্ৰথম প্ৰশ্নটো দিছে কবিয়ে কি বতাহে নাচি নাচি কথা পাতেহি বুলি কৈছে ঠিক আছে কবিয়ে কি বতাহে নাচি নাচি কথা পাতেহি বুলি কৈছে কি বতাহে ক'ব পাৰিবানে তোমালোকে কবিয়ে পুবালী বতাহৰ কথা কৈছে হ'ব গতিকে ছাত্ৰ ছাত্ৰীসকল আমি এই পুবালী বতাহৰ শব্দটো আমি ইয়াতে বাছি উলিয়াও আহাচোন পুবালী শব্দটো পাইছানে তোমালোকে এইটো হৈছে পুবালী বতাহ ঠিক আছে এইটো হৈছে পুবালী শব্দটো আমি ইয়াতে শব্দজালত বিচাৰি পালো পুবালী শব্দটো ইয়াতে আছে ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহাচোন কবিয়ে পানীৰ টোপ কি কৰিব নোৱাৰো বুলি কৈছে কি কৰিব নোৱাৰো বুলি কৈছে ইয়াৰে উত্তৰটো হ'ব গণি ঠিক আছে গণি শেষ কৰিব নোৱাৰো বুলি কৈছে গতিকে ইয়াৰে উত্তৰটো আমি শব্দজালত বিচাৰো আহা গণি পাইছানে তোমালোকে কিতাপত পাইছানে তোমালোকে গণি শব্দটো আমি ইয়াতে বিচাৰি পালো ঠিক আছে 3 নম্বৰ প্ৰশ্নটোলৈ যাওঁ কাৰ সেউজী পাত দু খাই থাকে ঠিক আছে গছৰ হয়নে নহয় গছৰ সেউজী পাতবোৰ দু খাই থাকে ঠিক আছে এতিয়া এই গছৰ শব্দটো আমি এই শব্দজালত বিচাৰিম ইয়াতে আছে চোৱা গছৰ ঠিক আছে শব্দজালত আমি বিচাৰি পালো ঠিক আছে তাৰ পিছত ঘ নম্বৰ প্ৰশ্নটো চাওঁচোন কবিয়ে ৰিমঝিম কৈ কি আহাৰ কথা কৈছে কবিয়ে ৰিমঝিম কৈ কি অহাৰ কথা কৈছে গতিকে ইয়াৰে উত্তৰটো হ'ব বৰষুণ ঠিক আছে বৰষুণ শব্দটো আমি শব্দজালত বিচাৰো আহা বৰষুণ শব্দটো আছে আমাৰ ইয়াতে ঠিক আছে গতিকে গছৰ পুবালী গণি আৰু বৰষুণ শব্দকেইটা আমি এই শব্দজালত বিচাৰি উলিয়ালো ঠিক আছে এতিয়া আমি 5 নম্বৰ প্ৰশ্নটোলৈ যাওঁ 5 নম্বৰ প্ৰশ্নটো দিছে তলত দিয়া কবিতাটোৰ স্তবক কেইটা গদ্য ৰূপত লিখা আৰু পঢ়া গতিকে ছাত্ৰ ছাত্ৰীসকল এই পদ্য ৰূপটো ইয়াতে দিয়া আছে আমি ইয়াক গদ্য ৰূপলৈ পৰিৱৰ্তন কৰিম পদ্য ৰূপটো দিছে এটুপা দুটুপা কৰি বৰষুণ আহে গছ লতা ঘাঁহ বনে মিচিকি হাঁহে এতিয়া গদ্য ৰূপত আমি এইদৰে লিখিম যেতিয়া এটুপ দুটুপকৈ বৰষুণ পৰে তেতিয়া গছ লতা ঘাঁহ বনে মিচিকিয়াই হাঁহে অৰ্থাৎ বৰষুণৰ পানী পাই গছ লতা ঘাঁহ বনবোৰ সজীৱ হৈ উঠে শুকান হৈ থাকে নহয় যেতিয়া বৰষুণৰ পানী পৰে তেতিয়া সজীৱ হৈ পৰে ঠিক আছে এইদৰে আমি গদ্য ৰূপটো লিখিব পাৰো পদ্য ৰূপত দিছে ইমান পানীৰ টোপ নোৱাৰো গণিব ভাল পাওঁ ৰিমঝিম গীতহে শুনিব বৰষুণৰ টোপালবোৰ ইমান বেছি যে গণি শেষ কৰিব নোৱাৰে কবিয়ে বৰষুণত সৃষ্টি হোৱা ৰিমঝিম গীত শুনিহে ভাল পায় বৰষুণত যিটো
গীতৰ সৃষ্টি হয় ঠিক আছে বৰষুণৰ শব্দৰে এটা গীতৰ সৃষ্টি হোৱা বুলি কৈছে কবিয়ে সেই গীতটো শুনিহে ভাল পায় বৰষুণ আঁতৰিলে বাজলে ওলাও মেলি দিও নিজৰাত কাগজৰ নাও গতিকে ছাত্ৰ ছাত্ৰীসকল কবিয়ে বৰষুণত শেষ হোৱাৰ পিছত মানে কবিয়ে যেতিয়া বৰষুণ শেষ হৈ পৰে তেতিয়া বাহিৰলৈ ওলাই আহি নিজৰাত কাগজৰ নাও মেলি দিয়া বুলি কৈছে এই পদ্য ৰূপত আমি এইদৰে গদ্য ৰূপটো লিখিব পাৰো মানে বাক্যত লিখিব পাৰো গদ্য মানে হৈছে বাক্য শাৰীত লিখিব লাগিব আৰু পদ্য মানে হৈছে কবিতা হিচাপত লিখিব লাগিব ঠিক আছে এতিয়া আমি 6 নম্বৰ প্ৰশ্নটো চাওঁ আছোন কবিতাটোৰ পৰা অন্তৰ্ধ্বনি মিল থকা শব্দবোৰ মিলাই লিখিব দিছে গতিকে অন্তৰ্ধ্বনি মানে কি অন্তৰ্ধ্বনি মানে হৈছে যেটো শেষত কয় শেষত যেটো ধ্বনি হৈছে সেই ধ্বনিটো কোনটো কোনটো শব্দত মিল আছে হেতু চাবলৈ দিছে ঠিক আছে এতিয়া আমি শব্দকেইটা চাওঁ আহা হুকাই শব্দটো আমাৰ কৰ লগত মিলিব হুকাই লাষ্টত আমি কি কৈছো হুকাই ই কৈছো হয়নে নহয় গতিকে এটো আমাৰ শেষৰ অন্তৰ্ধ্বনি ঠিক আছে শেষৰ আমাৰ অন্তৰ্ধ্বনি হয়নে নহয় শেষৰ অন্তৰ্ধ্বনিটো আমি কাৰ লগত মিলিব হেতু চাওঁ আহা হুকাই হয়নে হুকাইটো কত মিলিব খাই মিলিবনে খাই গতিকে হুকাই খাই পাইছানে তোমালোকে হুকাই খাই আহে হে হে হেতু হৈছে অন্তৰ্ধ্বনি গতিকে হাহে হে গতিকে শুনিবলৈ একেজন পাইছো আমি পিছৰ শব্দটো পিছৰ ধ্বনিটো আমাৰ শুনন্তে একেজন পাইছো গতিকে হাহে গনিব ব গনিব শুনিব হয়নে গনিব শুনিব একেজন লাগিছেনে বতাহে হে আছে বতাহে কথাহে মিলিছেনে মিলিছে ন বতাহে কথাহে তাৰ পিছত কি পাইছো চোৱাচোন অকনি অকনি মানে সৰু সৰু লৰা ছোৱালী বিলাক অকনি অকনি গনি শেষত আমাৰ একেলগে মিলি গৈছে হয়নে নহয় তাৰ পিছত উলাও উলাও নাও উলাও উ নাও ঠিক আছে মিলিছেনে এইদৰে আমি অন্তৰ্ধ্বনিটো মিলাব পাৰো ঠিক আছে এতিয়া আমি 7 নম্বৰ প্ৰশ্নটোলৈ যাওঁ কবিতাটোৰ মূল ভাৱ কোৱা আৰু লিখা এতিয়া কবিতাটোৰ মূল ভাৱ আমাক ক'বলৈ দিছে আৰু লিখিব দিছে এইদৰে আমি লিখিব পাৰো কবিতাটোৰ জৰিয়তে কবিয়ে বৰ্ষাকালৰ এটি সুন্দৰ ৰূপ প্ৰকাশ কৰিছে তেখেতে বৰষুণৰ শৈশৱৰ বৰষুণত ধেমালিৰ ছবি এখনো প্ৰকাশ কৰিছে খৰালি কালত বৰষুণৰ পৰিমাণ আৰু পানীৰ অভাৱত গছ-গছনি শুকান হৈ পৰে কিন্তু বাৰিষা অহা বৰষুণে প্ৰকৃতিৰ ৰূপ সলনি কৰি আমাৰ চৌপাশ সেউজীয়া কৰি তোলে গতিকে কবিয়ে বৰষুণৰ কালটোৰ বিষয়ে লিখিছে বৰ্ষা কালৰ বিষয়ে লিখিছে আৰু বৰ্ষা কালত শৈশৱৰ যিখিনি ধেমালি কৰিছিলে সেই ধেমালিৰ বিষয়ে কবিতাটোত লিখিছে ঠিক আছে নৈ বিল জান-জুৰি খাল দুং পানীৰে ভৰি পৰে ফলত কেতিয়াবা বৰষুণৰ অতিপাত পানীয়ে বাট-পথৰ লগতো ঘৰৰ চোতালো ভৰি পৰে কণ কণ ল'ৰা ছোৱালীহঁতে কাগজৰ নাও সাজি এই পানীত উমলে গতিকে ছাত্ৰ-ছাত্ৰীসকল ইয়াতে কবিয়ে প্ৰকাশ কৰিছে যে যেতিয়া বৰষুণৰ পৰিমাণ বেছি হৈ পৰে তেতিয়া গোটেই চোতালে বা আমাৰ যিবিলাক নিজৰা আছে তাতে পানীবিলাক উপচি পৰে আৰু তেতিয়া কণ কণ ল'ৰা ছোৱালীবিলাকে বৰষুণ যেতিয়া শেষ হয় তেতিয়া কাগজৰ নাও সাজি পেলাই এই বৰষুণৰ পানীত উমলে ঠিক আছে কবিতাটোত এইদৰে কবিয়ে প্ৰকাশ কৰিছে আৰু মূল ভাৱটো আমি এইদৰে লিখিব পাৰো ছাত্ৰ-ছাত্ৰীসকল আজি আমি 7 নম্বৰ প্ৰশ্নলৈকে আলোচনা কৰিলো গতিকে এটো অংশ নিশ্চয় তোমালোকে বুজি পাইছা অহা ক্লাছত আমি বাকি ৰৈ যোৱা প্ৰশ্নসমূহ আলোচনা কৰিম তেতিয়ালৈ সামৰিছো নমস্কাৰ